নমস্কাৰ আপুনি যদি বিটিচিৰ অধীনৰ এলপি স্কুলৰ ৰেগুলাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিল তেতিয়া হলে আপোনালোকৰ কাৰণে এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আহিছে আৰু ভিডিওটোৰ জৰিয়তে মই এই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম আমি সকলোৱে জানো এলপি আৰু এমই স্কুলৰ কাৰণে টেটৰ শিক্ষক হ'বলৈ হলে আগতীয়াকৈ টেট পাস কৰিব লাগে আৰু তাৰ পিছত এপ্লাই কৰিব লাগে আৰু তাৰ পিছত ডকুমেন্টছ ভেৰিফিকেশন হয় আৰু তাৰ পিছত মেৰিট লিষ্ট প্ৰকাশ পায় ইতিমধ্যে বিটিচিৰ অধীনৰ এই জিলা কেইখনত এলপি আৰু এমই স্কুলৰ এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিলে আৰু এলপি আৰু এমই স্কুলৰ এডভাৰটাইজমেন্টৰ অধীনত এলপি স্কুলৰ ডকুমেন্টছ ভেৰিফিকেশনৰ কাৰণে ইতিমধ্যে অফিচিয়েল নোটিফিকেশন প্ৰকাশ পাইছে আৰু এই অফিচিয়েল নোটিফিকেশনখনৰ বিষয়ে ডিটেইলছ ক'বৰ কাৰণে মই চেষ্টা কৰিম তাৰ সিৰিয়েল নম্বৰ প্ৰকাশ কৰা হৈছে কোন তাৰিখৰ পৰা অফিচিয়েল এই ডকুমেন্টছ ভেৰিফিকেশন আৰম্ভ হ'ব আৰু ডকুমেন্টছ ভেৰিফিকেশনৰ কাৰণে আপোনালোকে লগত কি লৈ যাব লাগিব বিটিচিৰ অধীনৰ কিমানজনে এপ্লাই কৰিছে বিটিচিৰ বাহিৰৰ কিমানজনে এপ্লাই কৰিছে আৰু লগত আপোনালোকে এখন বিশেষ ডকুমেন্টছ লৈ যাব লাগিব স্মল ফ্যামিলি যে আছে আপোনালোকৰ যে ফ্যামিলি স্মল হয় তাৰ কাৰণে এখন বিশেষ এফিডেভিট লৈ যাব লাগিব সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম সদা বন্ধু বান্ধৱীসকল আহকচোন সেই বিশেষ ভিডিওটো চাবৰ কাৰণে চেষ্টা কৰো আৰু ডিটেইলছ ডকুমেন্টছৰ কথাখিনি চাবৰ কাৰণে চেষ্টা কৰো বান্ধৱীসকল এইখন হৈছে এই বিশেষ অৰ্ডাৰখন গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডাইৰেক্টৰ অফ এডুকেশ্যন বিডিসি কোকৰাঝাৰৰ তৰফৰ পৰা প্ৰকাশ পাইছে আৰু এখন ৭ মাৰ্চ ২০২৪ তাৰিখে প্ৰকাশ পাইছে ইয়াত কোৱা হৈছে যে কি যিসকলে এলপি স্কুলৰ কাৰণে এপ্লাই কৰিছিল আৰু এডভাৰটাইজ নম্বৰটো দিয়া হৈছে আৰু এডভাৰটাইজমেন্টটো প্ৰকাশ পাইছিল ২০২৪ চনৰ ১৭ জানুৱাৰী তাৰিখে তেওঁলোকৰ ভেৰিফিকেশন ১৩/৩/২০২৪ তাৰিখৰ পৰা ৬/৪/২০২৪ তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব আৰু তেওঁলোকৰ ভেৰিফিকেশনটো অনুষ্ঠিত হ'ব ১০ বজাৰ পৰা তেওঁলোকৰ এই বড়োলেণ্ড ষ্টাফ কলেজ কোকৰাঝাৰত অনুষ্ঠিত হ'ব তেওঁলোকৰ সিৰিয়েল নম্বৰ দিয়া হৈছে অৰ্থাৎ ইয়াৰ পৰা আমি এটা কথা গম পাইছো এই বড়োলেণ্ড বিটিচিৰ অধীনৰ এলপি স্কুলৰ পোষ্টৰ কাৰণে এপ্লাই কৰা মুঠ কেণ্ডিডেটৰ সংখ্যা হৈছে ৫৫৭৯ জন বিটিচিৰ সৰ্বমুঠ আৰু ইয়াৰে বিটিচি বাহিৰৰ কেণ্ডিডেটৰ সংখ্যা ইয়াতে সিৰিয়েল নম্বৰ 1766 লৈকে আছে গতিকে এইখিনি কথা ইয়াতে কোৱা হৈছে আৰু ইয়াত এটা কথা কোৱা হৈছে কি তথ্য নিব লাগিব হাই সেকেন্ডাৰীৰ পৰা ওপৰলৈকে যিমান তেওঁলোকৰ অৰিজিনাল ডকুমেন্টছ আছে সকলোবিলাক নিব লাগিব লগতে এটা কথা কোৱা হৈছে যে কি along with affidavit of small family as mentioned in the advertisement serial number 6 advertisement এটা কথা উল্লেখ কৰা আছিল যে কি তেওঁলোকৰ স্মল ফ্যামিলি নৰ্মছ অৰ্থাৎ তেওঁলোকৰ দুটাতকৈ যে বেছি সন্তান নাই তাৰ এটা প্ৰমাণ লাগিব আৰু সেই স্মল ফ্যামিলি নৰ্মছৰ কাৰণে এটা এফিডেভিট তেওঁলোকে লৈ যাব লাগিব আৰু এই এফিডেভিটটো তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে লগত লৈ যাব লাগিব এই কথাটো উল্লেখ কৰা হৈছে তলত আৰু এটা কথা উল্লেখ কৰা হৈছে চাওক therefore candidate are hereby directed to appear before the selection committee with all original certificate mark sheet other professional documents and affidavit of small family along with photocopies in their stipulated time date and venue positively ইয়াত আপোনালোকৰ টাইমটো দিয়া আছে আৰু লিষ্টখন আপোনালোকে ক'ত পাব চাওক লিষ্টখন পাবৰ কাৰণে আপোনালোকে অফিচিয়েল যেটো ওয়েবসাইট আছে http এনেকে মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ বিভিন্ন ধৰণৰ এডভাৰটাইজমেন্ট বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপোনালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিব